এয়া আপোনালোকে যি চিন দেখি আছে এয়া হৈছে সাপ বগোৱা চিন। শিলৰ ওপৰেদি সাপ বগাই গৈছিল কাৰণে সেইকাৰণে এনেধৰণৰ চিনৰ সৃষ্টি হৈছিল। অসমৰ হাজো এখন ঐতিহাসিক গাঁও। ঐতিহাসিক দৃষ্টিকোণৰ পৰা হাজো যে এখন পৌৰাণিক চৰিত্ৰ তীৰ্থস্থান, তো তাত কোনো সন্দেহ নাই। প্ৰাচীন বেদ কুৰাণ উপনিষদত হাজোৰ দৃষ্টিত বৰ্ণনা পোৱা যায়। হাজোৰ পৌৰাণিক কাহিনী বহুতো আছে আৰু সেই কাহিনীবোৰ জানিবলৈ আজি মই হাজোলৈ আহিছোঁ। মহাভাৰতৰ সময়ৰ এটা কাহিনী জানিবৰ বাবে মদ্ৰাচল পৰ্বতত অৱস্থিত আশ্ৰম এটাত আমি গৈছিলোঁ। সেই আশ্ৰমটোতে আছে ভীমে ভাত খোৱা চৰিয়াটো। এটা প্ৰকাণ্ড শিলৰ পৰা এই চৰিয়াটো তৈয়াৰ কৰা হয়। ভীমৰ বহুত ভোক লাগি থাকে আৰু ভীমে বহুত ভাত খায়। ভীম হৈছে এটা মস্ত প্ৰকাণ্ড মানুহ, দৈত্য মানুহ, তো সেইবাবে এই চৰিয়াটোত ভীমক ভাত দিয়া হয়। আৰু ভীমৰ 1000 হাতী সমান বল আছে আৰু সেইবাবে বহুত ভাত খায় ভীমে। আৰু পাণ্ডৱৰ ভিতৰত ভীমৰে শক্তি বেছি, তো এইকাৰণে এই কপিলমুনি আশ্ৰমত এই চৰিয়াটোত তেওঁক ভাত দিয়া হৈছিল। তো ভীমে চৰিয়াটো দলিয়াই দিয়ে আৰু সেই দলিয়াই দিয়াৰ ফলত আজি এই চৰিয়াটো যিটো স্থানত আছে, এই ভীমে দলিয়াই দিয়া এই স্থানটোতে চৰিয়াটো আছে আজিও। কপিলমুনি আশ্ৰমত থাকোঁতে ভীমে 2টা ষাঁড় গৰু চৰাইছিল। মহাদেৱৰ বলদ গৰু দুটাৰ শক্তি ইমানেই আছিল যে তাৰ সাধাৰণ মানুহে ধৰি ৰাখিব পৰা নাছিল। এই বলদ দুটাৰ শক্তি ঢেকীয়াপতীয়া বাঘতকৈও বেছি বুলি শুনা যায়। ভীমে কপিলমুনি আশ্ৰমত থাকোঁতে চৰোৱা বলদহালক গোকৰ্ণ বিকৰ্ণ বুলি আন এটা মন্দিৰত প্ৰতিষ্ঠিত। পৰ্যটকবোৰে আহি কেনেও এই মন্দিৰটো দৰ্শন কৰে আৰু এই মন্দিৰটো দৰ্শন কৰাৰ পিছতো স্বৰ্গপ্ৰাপ্তি লাভ হয় বুলি মানুহৰ বিশ্বাস আছে। এটা দুমিনিঘাট হাজোত এটা অৱস্থিত ঠাই। যেতিয়া ব্ৰহ্মপুত্ৰ নদী মণিকোট পাহাৰৰ গাত লাগি বৈছিল, তেতিয়া এই ঘাটটোত এটা কাপোৰ ধোৱা ঘাট বুলি জনা যায়। বেউলা লক্ষীন্দৰৰ কাহিনীত এই ঘাটটোৰ কথা উল্লেখ আছে। বেউলা লক্ষীন্দৰৰ কাহিনীটো এই কথা যে উল্লেখ আছে, এই ঘাটটোতে বেউলা লক্ষীন্দৰৰ ভেলখন আহি লাগি ধৰিছিল। এতিয়া দুবিনীয়ে এই ঘাটটোত দেৱতাসকলৰ কাপোৰ ধুইছিল। এই ঘাটটোত এতিয়াও কাপোৰ ধোৱা বৈ যোৱা পানীৰ চিন দেখা যায় আৰু এই ঘাটটোতে বেউলা লক্ষীন্দৰৰ ভেলখন আহি খুন্দা মাৰে। মা মনসাই এই ঘাটটোতে এটা দুবনিৰ ৰূপত কাপোৰ ধুইছিল আৰু বেউলাক দেখা দি এই ঘাটটোতে মা মনসাই বেউলাক সহায় কৰে। মা মনসাই এটা মাখি ৰূপ লৈ বেউলাৰ ভেলখনত উঠি কেনে ভেলখন কোনফালে যায় সেইটো চাই আছে। যেতিয়া এই ঘাটটোত বেউলা লক্ষীন্দৰৰ ভেলখন লাগি ধৰিছিল, তেতিয়া মাখিৰূপী মা মনসাই আহি কেনে এই ঘাটটোত ধুৱনিৰ ৰূপত কাপোৰ ধুই থাকে। এই ঘাটটোত আহি বেউলা লক্ষীন্দৰৰ ভেলখন এয়া শিলৰ চাইডে চাইডে লাগি যায় আৰু তাতে গাঁতা সৃষ্টি হয়। আমি যিখিনি ঠাইত আহিলোঁ এইখিনি অসমৰ সকলো ঠাইতে প্ৰচলিত হয়। বেউলা আৰু লক্ষীন্দৰৰ কাহিনী ধুবুৰীতো প্ৰচলিত হয়। বেউলা আৰু লক্ষীন্দৰৰ কথা হাজোৰ এজনী স্থানীয় মহিলাৰ পৰা আমি শুনো আহক। তো তেওঁ ভালদৰে গোটেইখিনি আমাক বুজাই দিব। মাজত দেখছো না, তেওঁ লক্ষীন্দৰক ফুটেছি, আগতে 6টা বুটাক ফুটেছিল বাপা। পিছত ঘূৰি পূজা নিদিয়াৰ কাৰণে 6টা বুটাকো শেষ কৰি দিছে। চান্দ সদাগৰক কৈছে, তই যদি মোক পূজা নিদা মই তই পুতেৰেকেইটা গোটাই শেষ কৰিম। চান্দ সদাগৰক কৈছে, ঠিক আছে মই খাবি যা। পিছত 6টা বুটাকো শেষ কৰি দিলা না, দেংতে লক্ষীন্দৰক বেদনা ৰাতি মেৰ ঘৰ সজাই থৈ দিলা। 6গাঁও চন্দিকাত মেৰ ঘৰ, যেতিয়া তাতে থৈ দিলা বেদনা ৰাতি, মিস্ত্ৰী মেৰ ঘৰ বনাত এটা বিন্ধা ৰাখছি। মিস্ত্ৰীক কৈছে মই সোমাব পৰাকে বিন্ধা এটা ৰাখছি, নাইতো তই ভিটি মাটি খুন্দিম। তেতিয়া মিস্ত্ৰী ভয় খাই বিন্ধা এটা ৰাখি চূণ মচি থৈছে পূবত দেখি। যেতিয়া চূণ মচি থৈছে সেই বিন্ধাটো দি সোমাই যাই ফেলে, চূণ সোমাই যাই ফেলে লক্ষীন্দৰ ঘুমে আছে, বেউলাও ঘুমে আছে। বেউলাৰ চুলি একদম দৰমুখলৈকে পৰি আছে, বিৰাট দীঘল চুলি। এই সহায় চুলিডাল হৈ যাই ফেলে বেউলাৰ চুলি হৈ যায়, চুলি দি যায় লক্ষীন্দৰৰ গাত ঘূৰি ঘূৰি কান্দিছে। কোনহতে ডাকিম বালাৰ প্ৰাণো ঘুটি যায়, সাপটো কান্দিছে। তেতিয়া খুটিয়াব নৰা দেখিন বাপা, ভৰি পিছপিনে ঘুমাই আছিল। ঘুমাই থাকোঁতে কি কৰিছে, মনসাই ভাবছি মই খুটিয়াব নোৱাৰিম, তেওঁ বহুত হেৰি হৈছে। ভৰি পিছপিনে বাগাৰ দি থাকোঁতে আকৌ বাগাৰ হলাই দিছে, দিয়াতে ফোট মাৰি দিছে। ফোট মাৰি দিয়াৰ পিছত এতিয়া কান্দিছে, উঠা বেউলা উঠা, মোকো খাইলা কালিন লাগে, চকু মেলি চোৱা। লক্ষীন্দৰে কান্দিছে, বেউলাক মাতছি, তাৰমানে বেউলাৰ তত নাই। পিছত যেতিয়া কান্দিছে, কান্দাতে এই মায়াকে লক্ষীন্দৰে মায়াকে বেলেগ ৰুমত আছিল না, শুনি পাই ফেলে চান্দ সদাগৰক কৈছি, ঘটনা ঘটছি, যোৱা উঠি যোৱা। তেতিয়া চান্দ সদাগৰে আহি গুৰি মাৰি দৰ্জাখন ভাঙি সোমাই যি লক্ষীন্দৰ মৰি আছে।
লক্ষিন্দৰ যেতিয়া মৰি আছে তেতিয়া কি কৰিছে জানে না বাপা বেউলাই যাই পেলাই কৈছে দেউতা যি হল মোক এখন ভেল সজাই দিয়া তেতিয়া চান্দ সদাগৰে কৈছে মোৰ 6টা বেটা মচি ইও মৰা মই ভেল সজাই নেদাম তেতিয়া বেউলাই কৈছে কলডাল বেছি মই ভাত খাম বেউলাই কৈছে আপুনি লগানে নাথাক নহয় মই দিম নাই পইচা তেনেকৈ কৈছে তেতিয়া বেউলাই কাণৰে গলৰে চব ফলকে দিছে দিয়াংতে চান্দ সদাগৰে 7ডাল কল কাটছি এই কল নহয় বাপা ৰামকল কাটছি যেতিয়া ৰামকল কাটছি নহয় 7 ঠাক কৰি ভেল সজাই দিছে লোহাৰ বলটো মাৰি ফেলে ভেল সজাই দিছে ভেল যায় গোৱালপাৰা ধুবুৰীত গৈছে গোৱালপাৰা ধুবুৰীত বেউলাৰ মায়াকৰ ঘৰ গোৱালপাৰা ধুবুৰীত তাতে গৈছে তাতে জীয়াবানৰে নেক্সট ভেল উজি আহি আহি এই ছখন আছে সৰগদৰ আছে নহয় তাতে গদাই বৰশী বাই আছে যেতিয়া গদাই বৰশী বাই আছিল থাকাটো মস্ত ধুমা গাতা এই গদাই কৈছে তই মৰা স্বামী কোক লৈ যা নহয় মৰা স্বামী কোক লৈ যা তেতিয়া কৈছে মই যদি সতী হওঁ স্বামীক জীয়াই আনিম যদি নহওঁ ময়ো মৰি যাম কৈছে মই তোক বিয়া কৰা মা ফেল দিয়া তেতিয়া বেউলাই কৈছে তোৰ গাটো সৰু কৰি আগে মানুহৰ গা কাটি থাকিব না বাপা 1 গা 2 গা 3 গাঁৱত চেচ আহি আৰু লক্ষিন্দৰৰ গাত মাংস নাই হাড়দিবিলাক ধুৱাওঁতে আঁঠুগিলাটো সাগৰত পৰি গৈছে গমেই নাই কপলা বান্ধাতে আহি আমাৰ এই নেতাই ধুবুনী ঘাট পালা অলপ চব পানী যোৱাবাৰ পানী সেনেকুৱা পানী হৈছে যেতিয়া এটা কাপোৰ ধুইছিল ধুবুনীটো আহি থকা ইয়াতে কাপোৰ ধুইছিল না কাপোৰ ধুই ফেলে বাপা সৰু ছোৱালীটো মাৰি থৈছিল জেঠ কৰাওঁতে বেউলাই দূৰৰ পৰা দেখা পাইছিল যে মইচোন স্বামীক ইয়াতে যাব পাৰিম এতিয়া আহি ফেলে ভেলখন খুন্দা লগাই দিছে এই ভেলৰ চোন 28ডাল কলৰ ভেল 7ডাল কল কাটি 28 টুকুৰা বনাইছে না এই খুন্দা লগাই দিছে তাতে দি ফেলে কৈছে ভৰিত পৰি কৈছে মাহী মোৰ স্বামীক জীয়াই দিবা লাগিব তেতিয়া কৈছে মই কেনেকৈ জীয়াই দিম মই জীয়াই দিবা নোৱাৰো ন মই দেউতাৰ কাপোৰ ধুব আহিছোঁ ঠিক আছে মই কাপোৰ ধুম আপুনি দেউতাক থাক যাওক তেতিয়া বেউলাই কাপোৰ ধুইছে এই দেউতাক কোনি জানা শিৱ বাবা তাকে লৈ গৈছে যাই ফেলে দেউতাকক কৈছে দেউতা মাইকী মানুহ এটা গিৰাকক সাপে খাইছে সুদা হাৰাগিলা লৈ আহিছে তেতিয়া শিৱই কৈছে মই জানো যি কৈছা তুমি লৈ আগে তেতিয়া লৈ গেল যাই ফেলে চব হাৰাগিলা জৰাৰ লগে লগে চান্দ সদাগৰক কৈছে শিৱই আপুনি মনসাক পূজা দিয়া তেতিয়া কৈছে চকুৱা টাকানা বেং খাই ফুৰে মই পূজা নেদাওঁ বুলি কয় বেউলা যাই ভৰিত পৰি গৈছে দেউতা আপুনি যদি পূজা নেদে আমি বিধৱা হলো ঠিক আছে বোৱাৰী দিম কিন্তু সৌহাতেদি নহয় দেউতা আপুনি যেনেকৈ দিয়ে সেনেকৈ সন্তুষ্ট হ'ব তেতিয়া বাঁহতেদি এটা বেলপাত দিছে তেতিয়া শিৱই সাপটো মাতিছিল এই কলা ৰাখটো আছে যে বাপ্পা এই কলা ৰাখটো অলপ আগত খ্ৰীষ্টানছি তেতিয়া বেউলাই কৈছে দেউতা চব পৰীক্ষা দিব এটা পৰীক্ষা নিদিব তোলা পৰীক্ষা নিদিব তেতিয়া কি হৈছে চান্দ সদাগৰে বাপা তোলা পৰীক্ষা দিলে নহয় তেওঁলোকে চব স্বৰ্গক গুচি গ'ল আইতাজনীৰ কথা সম্পূৰ্ণ হ'ব নোৱাৰিলে তাতে এটা যান্ত্ৰিক বিজুতি ঘটি গ'ল তো সেইকাৰণে সম্পূৰ্ণ হ'ব নোৱাৰিলে মই আপোনালোকক আৰু কেতিয়াবা যদি যাওঁ তেতিয়াহ'লে ভালদৰে সকলো আৰু দেখুৱাম আৰু কিছুমান বেছি স্থানীয় মানুহ যদি লগ পাওঁ তেতিয়া ভালদৰে সকলোৰ পৰা জমা মানে কথাখিনি জানি কিনে আপোনালোকক বুজাব চেষ্টা কৰিম মানে তাতে আৰু কি আছে তো এইটো ভিডিঅ'ত মানে ইমানখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ আৰু ভীমৰ ভাত খোৱা চৰিয়াটো আপোনালোকে নিশ্চয় দেখা পালে তো কেনেকুৱা লাগিল আৰু কি বুলি কয় বেউলা লক্ষিন্দৰৰ কাহিনী সম্পূৰ্ণ গম পালে আৰু অলপ কিবা বাকী আছিল চাগে তো ময়ো সিমান এটা গম নাপাওঁ যিহেতু তো আপোনালোকক মই এইখিনিয়ে এইবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব সকলো কমেণ্ট কৰি আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ধন্যবাদ। থ্যাংকছ ফৰ ৱাচিং, বাই বাই।